এতিয়া ইলাইচি দি পিনি স্পেচিয়েল চাহ বনাই আছোঁ আৰু যিহেতু জানে যে তাই প্ৰায় লাল চাহ খায় আজি তাই কাৰণে স্পেচিয়েলি ইলাইচি দি পিনি চাহ বনাইছোঁ আৰু আজি স্পেচিয়েলি কিয় চাহ বনাইছোঁ আপোনালোকে দেখি থাকিলে গম পাই থাকিব আৰু ভিডিঅ'টো চাই থাকক। ইফালে এতিয়া চাহ ৰেডি হৈ গ'ল, স্পেচিয়েল ইলাইচি চাহ। আৰু হে গাইজ, ৱেলকাম বেক টু দ্য চেনেল এণ্ড আই হোপ ইউ গাইজ আৰ ডুইং এব্সলিটলি ফাইন। আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আচলতে যিহেতু কৈছিলোঁ যে তাইৰ কাৰণে সৰু ছাৰপ্ৰাইজ এটা আনিছোঁ আৰু তাই মই ফোন লোৱাৰ কাৰণে খং উঠি আছিলে। আচলতে মই তাইক দিম কৈ পিনি মই নিজে ল'লোগৈ, সেইকাৰণে এতিয়া যাওঁ ছাৰপ্ৰাইজ কৰোঁগৈ। বেছি ডাঙৰ গিফ্ট নহয়, সৰু ছাৰপ্ৰাইজ এটা আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া ব'লক তাইক ছাৰপ্ৰাইজ কৰোঁগৈ। আৰু ইফালে এতিয়া চাব পাৰে লাহেকৈ গৈছোঁ, এয়া তাই শুই আছে, তাই গম নাপায়। তাইক এতিয়া ছাৰপ্ৰাইজ কৰিম, লগতে চাহ লৈ আনিম, প্ৰথম চাহকাপ দিম, তাৰপিছত ঘপককৈ সেইটো ছাৰপ্ৰাইজ কৰি দিম। এতিয়া ব'লক ভিডিঅ'টো চাই থাকক। বেটু উঠা ৰাতিপুৱালৈ উঠা। হ'ব ৰাতিপুৱালৈ 10টা বাজিলে উঠা। এফালে চোৱা আকৌ, তোমালে কিবা এটা আনিছোঁ, চোৱা এইফালে চোৱা। ছাৰপ্ৰাইজ, গুড মৰ্ণিং। আজি তুমি লাল চাহ খোৱা নহয়, মই আজি তোমালৈ স্পেচিয়েলি ইলাইচি চাহ বনাইছোঁ নেটত চাই পিনি। এয়া ইয়াতে ৰাখিছোঁ দেই। মই গুড মৰ্ণিং লাভ। এতিয়া উঠা, মই পটককৈ ফ্ৰেছ হৈ চাহ একাপ খোৱা। খোৱা, খাই ৰিভিউটো দিয়া ৰাইজক। খাই ৰিভিউটো দিয়া, ফাৰ্ষ্ট টাইম বনাইছোঁ। তুমি চাহ খোৱা, মই ৱাশ্বৰুমৰ পৰা আহোঁগৈ দেই। তুমি খোৱা, মই ৱাশ্বৰুমৰ পৰা আহিছোঁ পটককৈ। এয়া চাহ বনাই দিছে আজি মোক, ইমান দিনৰ পাছত কৈ আজি খুৱাইছে চাহ। তাকো গাখীৰ চাহ, মইতো নাখাওঁৱে, আজি সি বনাই দিয়াৰ কাৰণে খাইছোঁ। ভাল বনাইছে, ফাৰ্ষ্ট টাইম বনাইছে যদিও ভাল বনাইছে। চেনিটো একদম কম দিছে, মই চেনি নাখাওঁ যে। ৱাশ্বৰুম গ'লগৈ আকৌ, কেলৈ জানো। মই ৰিভিউটো দিম ভাবিছিলোঁ চাহ কেনেকুৱা বনালে। সি আহক, মই তাক মানে কম এতিয়া ৰ'ব, চাই থাকক। তাইক ছাৰপ্ৰাইজটো দিবলৈ যাওঁ, এইফালে চাব পাৰে, মিহিকৈ দেখাম। এইফালে যিহেতু চাব পাৰে তাই চাহ খাই আছে, এতিয়া তাইৰ কাৰণে ছাৰপ্ৰাইজটো আনিলোঁ। এতিয়া তাইক ছাৰপ্ৰাইজ কৰোঁগৈ। আৰু তাইৰ কাৰণে আচলতে এয়া ফোন এটা ল'লোঁ। তাই ফোনৰ কথাই ভাবি আছিলে, বাজেট মিলা নাছিলে কাৰণে লোৱা নাছিলে। আৰু তাই চাইছিলে চেমচাং S23 আল্ট্ৰাটো, বাট মই ভাবিলোঁ যে নাই, তাইক আইফোন এটা দিয়ে ছাৰপ্ৰাইজ কৰি দিওঁ। আইফোন লোৱা প্লেন নাছিলে, বাট মিলালোঁ। আৰু বেটু কি চাইছা? চাহটো কেনেকুৱা হৈছে? একদম কিবা লাগিছে, তিতা হ'ল চাহটো। নবনাওঁ আৰু দেই, নবনাওঁ। চাহপাতটো বেছি দিলা, চেনিও ইমান বেছি দিলা। হ'ব দিয়া, এডজাষ্ট কৰা আৰু। ইচিমে জিন্দগী। ভাল বনাই, তুমি এনেই নাজানো কোৱা চাহ বনাব। মজা। নহয়, তুমিতো ৱাশ্বৰুম যাওঁ বুলি কৈ মই দেখিলোঁ, এইফালে ফ্লেছটো অন হ'ল। তুমি ইয়াত কি কৰি আছিলা? এনেই ৰাতিপুৱাই পোহৰ বিচাৰি পোৱা নাছিলোঁ। হ'ব ফোনটো থোৱা, ফোনটো থোৱা। শুনা আকৌ, কথা এটা ক'ব আছিলে। চকুটো বন্ধ কৰাচোন একবাৰ। 1 2 3 কোৱা। 1 2 3 কোৱা, চকু মুদা। ছাৰপ্ৰাইজ বোলে চা, কিবা তোমাক বস্তু এটা দেখাম। চকুটো মুদা না একবাৰ। 1 2 3 কোৱা, কোৱাচোন এজাইছে, কোৱা প্লিজ। 1 2 3 চকুটো মুদা। কোৱাটো বৰ অশান্তি হোৱা ৰে, হ'ব। 1 2 1 2 3 open surprise. এইটো ফুলৰ ডিব্বাটো কি? ভালকৈ চোৱা, ফোনটো চোৱা, ডিব্বাটো চোৱা। এইটো ফুলৰ ডিব্বা কি?
এইটো ফোনৰ কেনেকৈ হ'ব এইটো চোৱা এইটো মোৰ 13 Pro হে এই 13 Pro এটা চিম্পল কথা এইটো চোৱা তোমাক কি তোমাৰ ফেভৰেট কৈ আছিলা ডাইনামিক আইলেণ্ড কৰি থকা নাছিলা জানো এইটো ডাইনামিক আইলেণ্ড থৰি না আছে এইটো 13 হে লৈছা তুমি মোক ৰাতিপুৱাই কিয় এইটো খুলো কি খোলা একো নাই এতিয়া আপোনালোকেও ভিডিঅ'টো চাই থাকক যিহেতু কৈছিলো তাইলে সৰু সুৰা গিফ্ট এটা আনিছিলো সেইকাৰণে দি দিলো আৰু এইকেইদিন আচলতে তোমাৰ অকণমান খংটো চাওঁ বুলি মই কোৱা নাছিলো যদি প্ৰেংক হয় মই কচম বেয়া পাম ঠিক আছে চোৱা কেমেৰাটো অফ কৰা ঠিক আছে অফ কৰিলো এইটো প্লিজ অঁ নাই কেমেৰা শ্বুট কৰা নাই মই নাই কৰা শ্বুট মই এইটো কোৱা নাই সঁচা কি চোৱা যি আছে দেখাই দিয়া আকৌ ৰাইজক নতুন ফোন তোমাৰ উলিওৱা দেখাই দিয়া এডাপ্টাৰ নাহে নহয় বেবী মোৰ ফোনটোতো আহিছিলে অঁ সেইটোৰ পৰাই দি দিবা চাৰ্জ চাওঁ দেখাই দিয়া ভালকৈ ফোনটো দেখাব কি আছে পচন্দ হৈছেনে ইয়াত মই সেইটো বনাব পাৰিম চিনেমেটিক একদম আৰু তোমাৰ ফেভৰেট বস্তুটো দেখাই দিয়া আকৌ এতিয়া কি পাই গ'লা তুমি এইটো এতিয়া ফেচ আইডিটো দিলে মই এনেকুৱা মোৰ আগৰ ফোনটো দেখিছা ফেচ আইডিটো নলয় এনেকৈ চাব লাগে এইটো উইথ মাস্কো আহে ন মই জানা মই আচলতে চেমচাং S23টোৱে ল'ব গৈছিলোঁ বাট ছাডেনলি ভাবিলোঁ যে নাই পইচা কিয় নিদিছিলা তেতিয়া মোৰ ছাৰপ্ৰাইজ কৰিব মন আছিলে বাট মিলিলে কাৰণে মিলাই পিনি ল'লোঁ আৰু সেইকাৰণে আইফোনে দি দিওঁ বোলো চেমচাং নালাগে চলাবলৈ দিয়া চেমচাং নেক্সট টাইম মোৰ বস্তুটো পাই দিয়ে যিমান ভাল লাগিছে খালি সিমান খং উঠিছে মোৰ কিয় কোৱাচোন তুমি মোক সেই তেতিয়াওতো ক'ব পাৰিলা হয় আচলতে কি হ'ল যে মানে যোনজন দাদাজন আছিলে মোৰ চিনাকি আছিলে মই কৈ আছিলোঁ যে মই 13 Proটো চাম আৰু 13 Proটো ল'ম বুলি ক'বা বুলি আৰু 14 Pro Maxটোৰ কথা একদম নক'বা সেইটো চাই পিনি মোৰ বাজেট মিলিলে কাৰণে মই তেতিয়া তাৰ লগত পাতি আচলতে লৈ থৈছিলোঁ আমাৰ চাওঁ বুলিয়ে মানে ৰিয়েকশ্যনটো মই কোৱা নাছিলোঁ যে অকল মই লৈছোঁ বুলি কওঁ মনত আছে মই ভিডিঅ'টো কৰি থাকোঁতে দুটা ফোন চাই আছিলোঁ 14 Pro Maxটো আৰু 13 Proটো বাট মই তাক ক'লোঁ নাই 14 Pro Maxটো কোনো পধ্যে বাজেট নিমিলক বাদ দিয়া আৰু বুলি আৰু তাৰপৰা সি যে কৈছিলে তোমাক কাষ্টমাৰ এটা ফোন আহিছে সেই ফোনটো চেল হৈ গ'ল বুলি সেইটো মই আছিলোঁ হেপ্পী ন যি আছে গাইজ সঁচাকৈ মই এইটোৱে লৈছোঁ চোৱা মই 13 Pro যোনটো মোৰ কাৰণে চাফিচিয়েণ্ট মানে চলি যায় সেইকাৰণে মই এইটোৱে 13 Pro এটা লৈছোঁ বাট তাই মানে কৈছিলে তাইক ডাইনামিক আইলেণ্ড লাগে সেই বাট মানে 15 চিৰিজৰ কাৰণে বাজেট নিমিলে টু বি অনেষ্ট সেইকাৰণে যদি আপোনালোকে মৰম চেনেহ দিয়ে তেতিয়াহ'লে 15ও ল'ম সেইকাৰণে এতিয়া তাইৰ কাৰণে 14 Pro Max এটাকে ল'লোঁ আজি কি হৈছে ৰাতিপুৱাই চাহ বনাই দিছে ৰাতিপুৱাই এইটো যি পাৰিছোঁ আৰু গাইজ ভিডিঅ' মাজে বহুত বেয়া হৈ আছে তুমি ভিডিঅ' যে কৰিলা হ'ব একো নাই মোৰ ভুলি আছে একো নাই এটা ফটো মাৰো এটা ফটো মাৰো চিয়'ৰ এইফালে এতিয়া ৰুটি হৈ গ'ল ৰুটি খাওঁ কি হ'ল বৰ বেলেগ হাঁহি এটা মাৰিলা মাৰি দিয়া ধুনীয়াকৈ আৰু এইফালে আমি চাই আছোঁ হটষ্টাৰত এই চিৰিজখনৰ নামটো কি আছিলে আখৰি চাচ আপোনালোকেও চাব পাৰিব ভাল হয় নাই বহুত মিষ্টিৰিয়াছ হয় আৰু প্ৰত্যেকটো এপিছ'ডে টুইষ্ট আছে সেইখন আপোনালোকে চাব পাৰে আৰু এতিয়া এইফালে ৰুটি ৰেডি হৈ গ'ল এতিয়া ৰুটি খাওঁ আৰু ছাৰপ্ৰাইজ পাই পিনি আৰু কি ক'বা এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ হাঁহিয়ে বুজা গৈছে আৰু এতিয়া আপোনালোকেও ভিডিঅ'ৰ ওপৰত অলপ মৰম দিব এতিয়া খাই লওঁ আৰু কথাটো কওঁতে জলদি তেনেকৈ কৰাক আৰু ফোনো পালে এতিয়া ৰংহে অহা নাইকিয়া যি আছে যি বুজিছে যি বুজিছে তুমি কি কৰালা সেইটো বেছি মেটাৰ কৰে ৰিয়েলি মই থ্ৰেডিং কৰিলোঁ অলপ এইটো দেখাব নোৱাৰোঁ নাই ইমান দেখাইছোঁ এইটো হৈ যাব
গম পাইছে ৰঙা হৈ আছে গম পাব এনে ভাল লাগিছে শৰ্ট হেয়াৰ ৰিলছ চেক আউট কৰিব চাওঁ লগত চাওঁ তেতিয়া গম পাম লগত চাওঁ তেতিয়া গম পাম ইজ ইট লুকছ গুড য়েছ অ' শ্বেডিংটো এতিয়া ভাল লাগিছে ইট লুকছ গুড ৰিয়েলি চুলিখিনি মজা লাগিছে লোকৰে দিন পৰিছে মইতো ভিডিঅ' কৰিবলৈ আহিলোঁ ইয়াতে কাম নাই মইতো একোৱেই নকৰালোঁ পাৰ্চনেল কেমেৰামেন সেইটোৱেই মোৰ ফোন লৈ একো লাভ নহ'ল চব ইয়াৰ কামতে আহি আছে This is the benefit of having personal cameraman guys. ৰিয়েলি একদম বেলেগ ষ্টৰি বনাইছে ষ্টৰি বনাইছে তাকে চাইছোঁ অ'কে এতিয়া আহি ঘৰ পালোঁ এয়া ফাইনেলি হেয়াৰ কাট হৈ গ'ল আৰু এইফালে থ্ৰেডিং কৰিলে দেখাই দিয়া আকৌ কেনেকুৱা লাগিলে ছাৰ্ভিচ ভাল পালোঁ দে মোৰ স্কিনটো তুমি নটিচ কৰিছা ফুলি যায় এবাৰ অকণমান হয়তো হৈছে কিন্তু ইমান বেছি সেইটো হোৱা নাই আৰু মোৰতো বহুত ভাল লাগিলে আৰু আপোনালোকৰ যদি শিৱসাগৰত আছে তেতিয়াহ'লে AK চেলন আপোনালোকে চেক আউট কৰিব পাৰে হ'ব ফোন থোৱা আৰু চাহ একাপ খুওৱা স্কিন চাইছোঁ বেটো মই চাহ একাপকে বনাই খুওৱা চাহ ৰাতিপুৱা তুমি চাহ বনাই খোৱা বুলি মই চাহ বনাই অঁ এতিয়া চাহ একাপ খুওৱা ভাল আছে তুমি খাব পাৰা বনাই এতিয়া মোৰ ফোনৰ স্কিনটো লগাও ভাবিছিলোঁ বেটো যাওঁ কি চালোঁ ৰেড চেক কালাৰ কৰি চাব পাৰি আমাৰ শিৱসাগৰত এতিয়া ক'ত পায় মই চায়ে থৈছিলোঁ এখনত চাইছা নি অলপ দিন হ'ল খালি এতিয়া পাম নাপাম গম নাপাওঁ ফোন লোৱাৰ আগতে ভাবিলা স্কিনৰ কথা মোৰ পুৰণা ফোনটোৰ কাৰণে ব'লা তেতিয়াহ'লে চেক আউট কৰি চাওঁ যদি পাওঁ লগাই ল'মগৈ আপোনালোককো দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ফাইনেলি গাইজ মোৰ হাতত ফোন আহি গ'লে কোৱালিটি দেখি আপোনালোকে গম পাইছে চাগে ফোন যে তাইক ফোন দিলোঁ এইফালে এতিয়া মোৰ ফোনটো মই পাই গ'লোঁ নহ'লেতো আৰু কিনাৰ পৰা দেখিছিলে গাইজ কি হৈছে এইটো তাৰ ফোনটো সি মোৰ ফোনটো লৈ আছে মোৰ ফোনটো নহয় গাইজ আপোনালোকৰ কোৱালিটিৰ কাৰণেহে মই এনেকৈ কৰিছোঁ নহ'লেতো মই সেইটোৱে চলালোহেঁতেন ব্লগৰ এই চক গাইজ পিনে চক ব্লগৰ কোৱালিটিৰ কাৰণে তাই ফোনটো এতিয়া লৈছোঁ আৰু আশা কৰোঁ আপোনালোকে কোৱালিটি ভাল পাইছে যদি ভাল পাইছে কমেণ্ট কৰি ক'ব যে এইটো ফোনত ব্লগ কৰিবৰ কাৰণে তেতিয়াহ'লে মই ব্লগ কৰাৰ জেগাত ফোনটো পাই থাকিম ন গাইজ নক'ব এই ৰাইজ নক'ব আপোনালোকে ভিডিঅ'টো ইয়াত চাই থাকক আৰু ভিডিঅ'টোত গৈ মৰম দিবা যদি ভিডিঅ'টো চাই ভাল পালে ডু ছাবস্ক্ৰাইব আৱাৰ চেনেল ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব জল্দি কৰক গাইজ এইফালে চাওক আকৌ একবাৰ দেখাই দিয়া আৰু নকওঁ একো জল্দি কৰক লগাব দিয়া লগাব দিয়া লগোৱাৰ পাছত দেখাই আছোঁ যিটো লগাম ভাবিছোঁ সেইটো নলগা বেলেগ এটা ধুনীয়া দেখিব সেইটো লগাম চাই থাকক আপোনালোকে হ'ল তোমাৰ এতিয়া হেপ্পী লগাইছে দাগ দাগ হৈ গ'ল ন ফোনটো বহুত দিন হ'ল লগাই লৈছোঁ এইটো কভাৰটোৰ পৰা বেছি হয় স্কিনটো লাগি থাকিলে ভাল চাওঁ দেখাই দিয়া এইটোৱে হ'লগৈ নি এতিয়া আগৰ কভাৰটো চেঞ্জ অফ থটছ হৈ গ'ল ফাইনেলি হেপ্পী কি লৈছা তুমি কি লৈছা মিছা মাছ চোৱা না নাখালোঁ বহুত দিনৰ পাছত পাইছোঁ মিছা মাছ খোৱা নাই হে নাই পাই থাকোঁ কিন্তু মাজতে নাপাইছিলোঁ বহুত দিন এতিয়া ঘৰ আহি পাই গ'লোঁ এইফালে এতিয়া কি আনিলা মিছা মাছ বহুত দিন মিছা মাছ খোৱা নাই আজি মিছা মাছ খাম আৰু আপোনালোকে জনাব কোনে কোনে খাই ভাল পায় আৰু ফাইনেলি এইটো ডান হৈ গ'ল এইটো লোৱা হ'ল ভাল লাগিছে ন বেষ্ট ভিউ আৰু ভিডিঅ'টো আচলতে আজি ছাৰপ্ৰাইজৰ ভিডিঅ' আছিলে কেনেকুৱা লাগিলে কৈ দিয়া এক্সপিৰিয়েঞ্চটো বহুত ভাল ফোন পালোঁ এইটো মানে ফোনটো মোৰ ফোনত ভিডিঅ' কৰিছে আগৰ ফোনটোত স্কিন লগাই দিলে মই তুমি হেয়াৰ কাটটো কৰাই দিলোঁ আৰু শ্বৰ্ট এণ্ড চিম্পল ব্লগ আছিলে আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু নতুন ভিডিঅ'জৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব